আজিৰ এই ভিডিঅ'টি নৱোদয়ৰ বাছনি পৰীক্ষা দিব বিচৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকৰ যিখন এডমিট কাৰ্ড আছে তাত কিছু তোমালোকৰ বাবে ইনষ্ট্ৰাকশ্যন দিয়া আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে এই ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে নজনাৰ বাবেই পৰীক্ষাত কেতিয়াবা বহুত ডাঙৰ ভুল কৰি পেলাই ফলত পৰীক্ষাত পাছো নকৰে ঠিক আছে গতিকে কি কৈছে ইনষ্ট্ৰাকশ্যনখিনিত ধুনীয়াকৈ আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম তোমালোকে মনোযোগেৰে শেষলৈকে চাবা ঠিক আছে ইয়াত যদি তোমালোকে চিনি পোৱা নাই তোমালোকে এডমিট কাৰ্ডখন উলিয়াই ল'বা অথবা মই কোৱা কথাখিনি তোমালোকে মনোযোগেৰে শুনি থাকিবা তেতিয়া তোমালোকৰ ইয়াৰ পৰা বহুতখিনি সুবিধা হ'ব প্ৰথম যেটো ইনষ্ট্ৰাকশ্যন দিছিল তোমালোকৰ বাবে ইয়াত লিখা আছিল নো ক্যান্ডিডেট উইল বি এলাউড টু এপিয়াৰ ফৰ আ টেষ্ট উইথাউট দ্য এডমিট কাৰ্ড আন্ডাৰ এনি সাৰ্কামস্টেন্সেছ অৰ্থাৎ কোনো এজন ছাত্ৰ ছাত্ৰীকে এডমিট কাৰ্ড নোহোৱাকৈ পৰীক্ষা হলত তোমালোক প্ৰৱেশ কৰিবলৈ নিদিয়ে অৰ্থাৎ ইয়াৰ পৰা তোমালোকে কি বুজি পালা যে এডমিট কাৰ্ডখন তোমালোকে পৰীক্ষা দিওঁতে লগত নিবই লাগিব আগতে বহুকেইজন ছাত্ৰ ছাত্ৰীৰ লগত এনেকুৱা হৈছে যে এডমিট কাৰ্ডখন নিব কিবা কাৰণত পাহৰি যায় গতিকে এডমিট কাৰ্ডখন যদি লগত নাথাকে তোমালোক পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ নিদিয়ে ঠিক আছে এইখন তোমালোকে নিবই লাগিব নেক্সট হোৱা 2 নম্বৰ ইনষ্ট্ৰাকশ্যনটো কি দিছে ইয়াত কৈছে যে চেক দ্য পাৰ্টিকুলাৰ্ছ ইন দ্য এডমিট কাৰ্ড কেয়াৰফুলি error if any must be immediately reported to the principal of JNV concerned by email jnvkamrup@gmail.com অৰ্থাৎ এইখিনিত কৈছে যে চেক দ্য পাৰ্টিকুলাৰ্ছ ইন দ্য এডমিট কাৰ্ড কেয়াৰফুলি এডমিট কাৰ্ডখনত তোমালোকৰ গোটেইখিনি ঠিকে আছে নে নাই ধুনীয়াকৈ তোমালোক চাব দিছে ঠিক আছে কৰবাত যদি কিবা ইৰৰ তোমালোকে দেখিবলৈ পোৱা ধৰা তোমালোকৰ নামটোৱে অহা নাই বা কিবা ইৰৰ তোমালোকে ডেট অফ বাৰ্থটো ভুলকৈ আহিছে বা এনেকুৱা কিবা যদি ইৰৰ তোমালোকে দেখিবলৈ পোৱা এই যেটো ইমেইল আইডি দিয়া আছে jnvkamrup@gmail.com এই মেইল আইডি তোমালোকে মেইল যোগে তোমালোকে জনাব লাগিব তেওঁলোকে তোমালোকৰ প্ৰবলেমটো সলভ কৰাই দিব ঠিক আছে এতিয়া চোৱা নেক্সট 3 নম্বৰ পইণ্টত কি কৈছে ইয়াতে কৈছে যে নো ইলেক্ট্ৰনিক ডিভাইচেছ গেজেটছ আৰ এলাউড ইন দ্য এক্সামিনেশ্যন হল অৰ্থাৎ কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ যেনে স্মাৰ্ট ৱাচ হওক মোবাইল ফোন হওক বা আন কোনো ধৰণৰ গেজেট তোমালোকে এক্সাম হলত লৈ যাব নোৱাৰা ঠিক আছে যদি কিবা কাৰণত তোমালোকে এক্সাম হলত লৈ যোৱা তোমালোকৰ পৰীক্ষাটো দিব নিদিব পাৰে ঠিক আছে গতিকে তোমালোকে কোনো ধৰণৰ ইলেক্ট্ৰিক ডিভাইচ বা গেজেট তোমালোকে লগত লৈ যাব নোৱাৰা ঠিক আছে নেক্সট তোমালোকে চোৱা 4 নম্বৰ পইণ্টটো কি দিছে ইয়াতে কৈছে যে ডু নট কেৰি এনি আৰ্টিকল except admit card and black blue ball pen in the examination hall অৰ্থাৎ কৈছে কোনো ধৰণৰ আৰ্টিকল যেনে বহুতো ছাত্ৰ ছাত্ৰী কি কৰে শুনিবলৈ যদি বেয়া নকল কৰে ঠিক আছে গতিকে কোনো ধৰণৰ লিখা কাগজ অথবা যিকোনো কিতাপ তোমালোকে লগত লৈ যাব নোৱাৰা ঠিক আছে কেৱল এডমিট কাৰ্ডখন তোমালোকে লগত লৈ যাব লাগিব আৰু কৈছে যে তোমালোকে ব্ল্যাক অথবা ব্লু বল পইণ্ট পেন তোমালোকে লগত লৈ যাব লাগিব মনত ৰাখিবা কি নিব লাগিব ব্ল্যাক বা ব্লু বল পইণ্ট পেন ঠিক আছে লগতে এডমিট কাৰ্ডখন নেক্সট ওয়ান 5 নম্বৰ অপচনটো ইনষ্ট্ৰাকশ্যনটো কি দিছে ইয়াতে কৈছে যে ক্যান্ডিডেট ইজ ৰিকোয়াৰ্ড টু ৰিপোৰ্ট টু দ্য এক্সামিনেশ্যন চেণ্টাৰ লেটেষ্ট বাই 10:30 AM অৰ্থাৎ কৈছে যে তোমালোকৰ পৰীক্ষাটো কেতিয়াৰ পৰা আছে 11:30 পৰা আছে ঠিক আছে 11:30 পৰা 1:30 লৈকে তোমালোকৰ পৰীক্ষাটো আছে কিন্তু তোমালোকে 10:30 আগতেই তোমালোকে এক্সামিনেশ্যন হল তোমালোকে বা চেণ্টাৰ তোমালোকে পাব লাগিব ঠিক আছে অৰ্থাৎ 1 ঘণ্টা আগত গৈ তোমালোকে তাত উপস্থিত হ'ব লাগিব এতিয়া চোৱা নেক্সট 6 নম্বৰ পইণ্টটো কি কৈছে ইয়াতে কৈছে যে ক্যান্ডিডেট উইল নট বি পাৰমিটেড টু এপিয়াৰ ফৰ দ্য টেষ্ট ইফ ৰিপৰ্টছ লেট অৰ্থাৎ এইখিনিত কৈছে যে ক্যান্ডিডেট উইল নট পাৰমিটেড টু এপিয়াৰ ফৰ দ্য টেষ্ট ইফ ৰিপৰ্টছ লেট অৰ্থাৎ যদি দেৰিকৈ তোমালোকে গৈ পৰীক্ষা হলত উপস্থিত বা চেণ্টাৰত উপস্থিত হোৱা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাটো নিদিবও পাৰে গতিকে তোমালোকে 10:30 আগতে তোমালোকে তোমালোকৰ যিটো নিৰ্দিষ্ট চেণ্টাৰ আছে নহয় তোমালোকৰ তাত লিখা আছে ঠিক আছে সেই চেণ্টাৰত গৈ তোমালোকে উপস্থিত হ'ব লাগিব নেক্সট ইয়াতে কৈছে যে টোটেল ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন ইজ 2 আৱাৰ্ছ অৰ্থাৎ টোটেল যিটো ডিউৰেশ্যন অৰ্থাৎ পৰীক্ষাটো তোমালোকৰ 2 ঘণ্টাৰ হ'ব 11:30 পৰা 1:30 লৈকে ঠিক আছে কিন্তু তোমালোকে 1 ঘণ্টা আগতে গৈ পৰীক্ষা হলত উপস্থিত হ'ব লাগিব নেক্সট কৈছে হাউএভাৰ ইন ৰেসপেক্ট অফ ক্যান্ডিডেটছ with special needs additional time of 40 minutes will be provided অৰ্থাৎ কোনো যদি দিব্যাংগ অৰ্থাৎ কাৰোবাৰ
যদি কিবা প্ৰব্লেম থকা ছাত্ৰ ছাত্ৰী পৰীক্ষা হলত যায় ঠিক আছে বা পৰীক্ষাটো দিবে তেতিয়াহ'লে তেওঁলোকৰ বাবে 40 মিনিট সময় এক্সট্ৰাকৈ তেওঁলোকে পাব ঠিক আছে তোমালোকে কিন্তু নোপোৱা যিসকল দিব্যাংগ যুগল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে নেক্সট হোৱা কি লিখা আছে 15 মিনিটছ এডিশ্যনেল টাইম ইজ এলটেড ফৰ ৰিডিং দ্য ইনষ্ট্ৰাকশ্যন ফ্ৰম 11:15 AM to 11:30 AM অৰ্থাৎ 15 মিনিট কি কৰিব তোমালোকক এক্সট্ৰা টাইম দিব কিহৰ কাৰণে টাইম দিব ফৰ ৰিডিং দ্য ইনষ্ট্ৰাকশ্যন যিখিনি ইনষ্ট্ৰাকশ্যন লিখা আছে এই ইনষ্ট্ৰাকশ্যনখিনি পঢ়িবৰ কাৰণে তোমালোকক এক্সট্ৰাকৈ 15 মিনিট সময় দিব অৰ্থাৎ পৰীক্ষাটো তোমালোকে এটা আৰম্ভ হ'ব 11:30 পৰা গতিকে 11:15 পৰা তোমালোকে এইখিনি পঢ়ি ল'ব পাৰিবা নেক্সট চোৱাচোন 7 নম্বৰ কি কৈছে বিফোৰ আনসাৰিং দ্য কেণ্ডিডেট হেজ টু এনচিয়ৰ ডেট কুৱেশ্যন বুকলেট কণ্টেইনছ 80 কুৱেশ্যনছ ৰিয়েলি numbered from 1 to 80 in case of this discrepancy the candidate should immediately report the matter to the invigilator for replacement of the question paper অর্থাৎ কৈছে ইয়াত যে বিফোৰ আনসাৰিং অর্থাৎ আনসাৰ দিয়াৰ আনসাৰ লিখাৰ তোমালোকে আগতে অর্থাৎ পৰীক্ষা হলত তোমালোকে আনসাৰ লিখাৰ আগতে তোমালোক যিখন কুৱেশ্যন বুকলেট দিব অর্থাৎ যিখন কুৱেশ্যন পেপাৰ দিব তাত 80টা কুৱেশ্যন সিৰিয়ালি আছে নে নাই অর্থাৎ 1 2 3 4 এনেকৈ 80টা কুৱেশ্যন সিৰিয়ালি আছে নে নাই তোমালোকে চাব লাগিব ঠিক আছে আৰু যদি কিবা কাৰণত কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় বা কিবা ভুল হ'ব পাৰে ঠিক আছে গতিকে তুমি তেতিয়া তোমালোকে কি কৰিব লাগিব লগে লগে তোমালোকৰ যিজন ইনভিজিলেটৰ থাকিব তোমালোকৰ যেটো পৰীক্ষা হলৰ যিজন ইনভিজিলেটৰ থাকিব তেওঁক তোমালোকে লগে লগে এইখিনি কথা জনাব লাগিব আৰু তেওঁ তোমালোকক অন্য এখন কুৱেশ্যন পেপাৰ সেইখনৰ সলনি তোমালোকক দি দিব ঠিক আছে নেক্সট 8 নম্বৰটো কি কৈছে 8 নম্বৰত কৈছে যে ইউজ ব্লু ব্ল্যাক বল পইণ্ট পেন অনলি টু ৰাইট অন OMR sheet use of pencil is strictly prohibited অৰ্থাৎ কৈছে যে ব্লু ব্ল্যাক বল পইণ্ট পেন তোমালোকে ব্যৱহাৰ কৰিব লাগিব OMR sheet ঠিক আছে আৰু কৈছে যে ইউজ অফ পেন্সিল ইজ স্ট্ৰিক্টলি প্ৰহিবিটেড অৰ্থাৎ তোমালোকে পেন্সিল ব্যৱহাৰ কৰিব নোৱাৰা কেৱল ব্লু কালাৰ আৰু ব্ল্যাক কালাৰ অৰ্থাৎ নীলা আৰু কলা কালাৰৰ বল পইণ্ট পেন তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে নেক্সট 9 নম্বৰ পইণ্টটো তোমালোকক বুজাই দিয়াৰ আগতে জনাব বিচাৰিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে জয়েন কৰি ল'ব পাৰিবা ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংক দি থোৱা আছে তাত তোমালোকৰ বাবে গোটেইখিনি দি থোৱা আছে অতি কম পইচাত তোমালোকে গোটেইখিনি পাবা এতিয়াই তোমালোকে ডেসক্ৰিপচন অথবা কমেন্ট সেকশনত চেক কৰা তাত তোমালোকে এপটোৰ লিংক পাবা আমাৰ হোৱাটছআপ নম্বৰ পাবা হোৱাটছআপত মেছেজ কৰি তোমালোকে আমাক ইয়াৰ বিষয়ে সুধিব পাৰিবা এতিয়া চাও আমি নেক্সট 9 নম্বৰ পইণ্টটো 9 নম্বৰ পইণ্টত কৈছে যে ইচ কুৱেশ্যন ইজ ফলোড বাই 4 অল্টাৰনেটিভ আনসাৰ্স মাৰ্কড A B C and D অৰ্থাৎ প্ৰত্যেকটো প্ৰশ্নতে 4টাকৈ অপচন থাকিব ঠিক আছে ইয়াতে নেক্সট কৈছে যে ক্যান্ডিডেট ইজ ৰিকোয়াৰ্ড টু সিলেক্ট দ্য কাৰেক্ট আনসাৰ এণ্ড ডাৰ্কেন দ্য কৰস্পন্ডিং সাৰ্কেল অফ দ্য chosen answer in the OMR answer sheet no negative marking will be done অর্থাৎ 4টা অপচন দিয়া থাকিব প্ৰত্যেকটো প্ৰশ্নতে বা OMR sheetত 4টা অপচন থাকিব তোমালোকে প্ৰশ্ন আগতখনত সেই 4টাৰ যেটো শুদ্ধ হ'ব অৰ্থাৎ A টো শুদ্ধ হ'লে OMR sheetত গৈ সেই নিৰ্দিষ্ট কুৱেশ্যনটোৰ A নম্বৰ যেটো আনসাৰ আছে তাত তোমালোকে সাৰ্কেল কৰিব লাগিব ঠিক আছে আৰু কৈছে যে নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা ইয়াতে কৰা হোৱা নাই গতিকে কোনো এটা কুৱেশ্যনৰ আনসাৰ তোমালোকে নিলিখাকৈ এৰি থৈ নাহিবা কাৰণ নিগেটিভ মাৰ্কিং ইয়াতে নাই তে নিগেটিভ মাৰ্কিং কি হয় যদি নাজানা তোমালোকে কমেন্ট সেকশনত জনোৱা আমি বুজাই দিবলৈ অন্য এটা ভিডিঅত চেষ্টা কৰিম এতিয়া নেক্সট 10 নম্বৰ পইণ্টটো 10 নম্বৰ পইণ্টত কৈছে যে দা কুৱেশ্যন পেপাৰ অফ সেম মিডিয়াম অফ এক্সামিনেশ্যন এজ মেনশ্যন ইন দা এডমিট কাৰ্ড উইল বি প্ৰভাইডেড নো চেঞ্জ অফ মিডিয়াম অফ কুৱেশ্যন পেপাৰ ইজ পাৰমিটেড অৰ্থাৎ ইয়াতে কৈছে যে দা কুৱেশ্যন পেপাৰ অফ সেম মিডিয়াম অফ কুৱেশ্যন এজ মেনশ্যন ইন দা এডমিট কাৰ্ড উইল বি প্ৰভাইডেড অৰ্থাৎ চোৱা অসমীয়া মিডিয়াম তোমালোক বহুতে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী হয়নে কোনোবা আকৌ বেংগলী মিডিয়ামও আছে কোনোবা আকৌ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে গতিকে তোমালোকৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখনত যেতিয়া তোমালোকে অনলাইন কৰিছিলা তোমালোক সিলেক্ট কৰিব দিছিলে বা তোমালোকৰ যিজন অনলাইন কৰা দাদা আছিল তেওঁ সিলেক্ট কৰি দিছিলে যে আসামিজ মিডিয়াম নে অসমীয়া ইংলিছ মিডিয়াম ঠিক আছে গতিকে যদিহে অসমীয়া মিডিয়াম সিলেক্ট কৰিছা তেতিয়াহে তোমালোকৰ পেপাৰখন অসমীয়া মিডিয়ামত আহিব যদি ইংলিছ মিডিয়াম সিলেক্ট কৰা আছিল এডমিট কাৰ্ডত বা এডমিট কাৰ্ডত ইংলিছ মিডিয়াম আহিছে তোমালোকৰ যদি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তেতিয়াহ'লে কিন্তু তোমালোকৰ প্ৰবলেম হ'ব পৰীক্ষাত কাৰণ তোমালোকৰ এডমিট কাৰ্ডত যদি ইংলিছ মিডিয়াম লিখা থাকে ইংলিছ মিডিয়ামতে কুৱেশ্যন পেপাৰখন থাকিব আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই 2-3 বাৰ ৰিপিট কৰি ভিডিঅটো চাবা তেতিয়া তোমালোকে বুজি পাবা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা নেক্সট ইনষ্ট্ৰাকচনটো চোৱা তোমালোকে instruction number 11 candidate must attempt all question of each section one has to equally in each section separately or কৈছে যে candidate must attempt all question of
ইচ সেকশন বহুত কেইটা সেকশন থাকিব 2-3টা সেকশন থাকিব ঠিক আছে প্ৰত্যেকটো সেকশনৰে প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ কৰাটো বাধ্যতামূলক হয় নেক্সট 12 নম্বৰ যেটো ইনস্ট্ৰাকশন ইয়াত লিখিছে এজ এ ক্যান্ডিডেট মাস্ট ফিল ৰোল নাম্বাৰ অন OMR sheet as well as on question paper যেটো ৰোল নাম্বাৰ থাকে এটো তোমালকে OMR sheetতো তোমালকে চাই ধুনিয়াকে লিখিব লাগিব এটা সেইখিনি তোমালকৰ যদি প্ৰবলেম পোৱা তোমালকে দুজন ইনভিজিলেটৰ থাকিব তোমালকৰ যেতিয়া পৰীক্ষা হ'ব তাত ওচৰত সেই ইনভিজিলেটৰৰ তোমালকে সহায় ল'ব পাৰিবা ঠিক আছে নেক্সট ওয়ান 13 নম্বৰটো কি দিছে 13 নম্বৰটি দিছিল যে no change in the answer once mark is allowed overwriting cutting and erasing on the answer sheet is not allowed অৰ্থাৎ ধৰি লোৱা 1 নম্বৰ এটো কোৱেশ্চন ঠিক আছে ইয়াতে চাৰিটা এনেকুৱা ধৰণে a b c d কৈ চাৰিটা অপচন আছে ঠিক আছে a b c d এনেকৈ চাৰিটা অপচন আছে এতিয়া ধৰা কোৱেশ্চন নম্বৰ 1 ৰ তোমালোকে প্ৰথমতে ভাবিলা যে a নম্বৰটো আমাৰ কাৰেক্ট হ'ব গতে a নম্বৰ তোমালোকে এনেকৈ মাৰ্ক কৰিলা কিন্তু অলপ সময় পিছত তোমালোকে গম পালা যে c নম্বৰটো কাৰেক্ট হ'ব গতে এইটো কাটি দি তোমালোকে এইটো আৰু এনেকৈ মাৰ্ক কৰিলে নহব এইটো তোমালোকৰ অটোমেটিক ক্যান্সেল হৈ যাব গতিকে আনসাৰটো যেতিয়া তোমালোকে লিখিবা ধুনিয়াকৈ তোমালোকে চাবা যে এইটো আনসাৰ হ'বনে নাই যেতিয়া কনফাৰ্ম হ'বা তেতিয়াহে তোমালোকে এনেকুৱা ধৰণে ব্ল্যাক ব্লু বল পইণ্ট পেনৰ সহায়ত তোমালোকে মাৰ্ক কৰিবা ঠিক আছে নেক্সট ওয়ান ইনস্ট্ৰাকশন নম্বৰ 14 ইয়াতে কৈছে যে ইউজ অফ হোৱাইটনাৰ কাৰেকশ্যন ক্লথ eraser on OMR sheet is not allowed do not make any stray mark in the OMR sheet তাত কৈছে যে ইউজ অফ হোৱাইটনাৰ আমি কিটা ইউজ কৰো যেটা কলম আমি ব্যৱহাৰ কৰো কলমেৰে লিখিলে কোনো এটা বস্তু মুছিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো হোৱাইটনাৰ ব্যৱহাৰ কৰো গতিকে কোনো ধৰণৰ হোৱাইটনাৰ অথবা কলমেৰে লিখা মুছা আন কোনো তোমালকে বস্তু বা ইৰেজাৰ তোমালকে ব্যৱহাৰ কৰিব নোৱাৰা OMR sheet ঠিক আছে আৰু কোনো ধৰণৰ মাৰ্ক ধৰি লোৱা কলমেৰে তোমালোকে OMR sheet এনেকৈ মাৰ্ক যদি কৰি দিয়া কিবা কাৰণত তেতিয়াও তোমালোকৰ প্ৰবলেম হ'ব পাৰে এনেকুৱা ধৰণৰ তোমালোকে কামবোৰ নকৰিবা নেক্সট ইনস্ট্ৰাকশন নম্বৰ 15 ইয়াতে কৈছে যে the candidate has to carry the Aadhaar card government residence certificate to verify the identity residence and any proof of date of birth to support the information provided অর্থাৎ কৈছে যে তাক ক্যান্ডিডেট has to carry the Aadhaar card তোমালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন তোমালোকে লগত লৈ যাবা অথবা পান কাৰ্ডখন তোমালোকে লগত লৈ যাবা কাৰণ কেতিয়াবা হয়তো তোমালোক সুধিব পাৰে ঠিক আছে গতিকে তোমালোকে লগত লৈ যাবলৈ নাপাহৰিবা নেক্সট তোমালোকে চোৱা ইনস্ট্ৰাকশন নম্বৰ 16 ইয়াতে দিছে যে ক্যান্ডিডেট shall not leave the hall before 1:30 p.m. and without handing over OMR answer sheet to the invigilator ইয়াত কৈছে যে ক্যান্ডিডেট জনে অৰ্থাৎ পৰীক্ষাৰ্থী জনে এটা 30ৰ আগত পৰীক্ষা হলৰ পৰা বাহিৰত ওলাব নোৱাৰিব আৰু পৰীক্ষা যেতিয়া শেষ হ'ব তেতিয়া OMR sheet খন সেই ইনভিজিলেটৰ জন থাকিব তেওঁক দিব লাগিব দিয়াৰ পিছতে বাহিৰলৈ ওলাই আহিব পাৰিব ঠিক আছে নেক্সট ওয়ান ইনস্ট্ৰাকশন নম্বৰ 17 ইনস্ট্ৰাকশনটোত কৈছে any candidate found either giving or receiving assistance or using unfair means during the exam will be disqualified অৰ্থাৎ কৈছে যে কোনো যদি ক্যান্ডিডেটক কোনো এজন টিচাৰ হওক বা ইনভিজিলেটৰ যদি সহায় কৰিব বিচাৰে বা আন কোনে যদি সহায় কৰে তেতিয়া হলে এই ছাত্ৰ বা ছাত্ৰীগৰাকীক ডিসকুৱালিফাই কৰি দিয়া হ'ব পাৰে গৰে তেনেকুৱা ধৰণৰ তোমালোকে নকৰিবা নেক্সট 18 নম্বৰ ইনস্ট্ৰাকশনটো ইয়াত কৈছে যে এনি attempt for impersonation will be disqualify the candidate next 19 নম্বৰত কৈছে the candidate is provisionally allowed to appear for the test subject to the fulfillment of eligibility criteria অৰ্থাৎ বহুতে আগতে এনেকুৱা কৰিছিল বহুতো ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে হওক তেওঁলোকৰ যেটো ডেট অফ বাৰ্থ এখন সাৰ্টিফিকেট থাকে সেইখন বহুতেই কেতিয়াবা কি কৰে ধৰা 13 বছৰ হলে বা 14 বছৰ হলে ল'ৰা বা ছোৱালীটোৱে পৰীক্ষা দিব নোৱাৰে গতিকে কেতিয়াবা কি কৰে এটো লুকুৱাই অন্য এখন বনাই লৈ কি কৰে পৰীক্ষাটো দিয়ে কিন্তু যেতিয়া ভেৰিফাই কৰিব তেতিয়া তোমালোকৰ এখিনি ধৰাত পৰিব গতিকে তেনেকুৱা ধৰণৰ যদি হয় তেতিয়া তোমালোকক ডিসকুৱালিফাই কৰি দিয়া হ'ব নেক্সট ওয়ান নেক্সট কি কৈছে 19 number 20 number provisional selection of candidate for admission JNP concert is as per prescribed NBS criteria and admission would be confirmed only after verifying all the documents
অৰ্থাৎ পৰীক্ষাটো পাছ কৰিলে তোমালোকে এডমিশ্যন নোপোৱা তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনত তোমালোকৰ গোটেইখিনি ঠিকে থাকিব লাগিব ঠিক আছে নেক্সট ওৱান শেষত কি কৈছে যাৰ সিলেকশ্যন অফ দ্য কেণ্ডিডেট উড বি কেনচেল ইফ হি চি ইজ ফাউণ্ড ৰিপিটাৰ অফ JNVST ইন ভাইলেশ্যন অফ এডমিশ্যন গাইডলাইনছ অৰ্থাৎ কোনো ছাত্ৰ ছাত্ৰীয়ে ধৰা এই বছৰ কিবা কাৰণত ফেইল কৰিলে গতিকে নেক্সট বছৰো যদি আকৌ পৰীক্ষা দিব বিচাৰে পৰীক্ষাটো দিয়াৰ পিছত যদি এইটো ধৰাত পৰে ঠিক আছে তেতিয়াহ'লে কি হ'ব পাছ কৰিলেও কি হ'ব তেওঁৰ এডমিশ্যনটো দিয়া নহয় অৰ্থাৎ এবাৰেই পৰীক্ষা দিব পাৰিব এইটো এক্সামত ঠিক আছে এবাৰেই পৰীক্ষা দিব পাৰিব যদি দুবাৰ পৰীক্ষা দি চিটটো পায় তেতিয়া কিন্তু এডমিশ্যন নহ'ব ঠিক আছে দিয়া আশা কৰিছোঁ তোমালোকে অলপমান হ'লেও ইয়াৰ পৰা বুজি পালা যদি বুজি পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা কোনোবাটো পইণ্ট যদি বুজি পোৱা নাই তোমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত তোমালোকে পাবা